তোমালোক সকলো কুশলে আছা আগৰ ভিডিঅ'লৈকে আমি কি আলোচনা কৰিলো অনুশীলনী 1.1 ৰ 11 নম্বৰ কুৱেশ্যনলৈকে আমি এনসাৰসমূহ কৰিলো আজিৰ ভিডিঅ'ত আমি 12 নম্বৰ কুৱেশ্যনৰ পৰা শেষলৈকে কৰিম এতিয়া 12 নম্বৰ কুৱেশ্যনটো তোমালোক কি দি আছে সংখ্যাৰ বিধি ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা এতিয়া কিছুমান বিধি আছিল আমি পঢ়িছিলো যে বিতৰণ বিধি বিনিময় বিধি তাৰপৰা কি আছিল সহযোগ বিধি আবদ্ধ বিধি সেই বিধিসমূহ আমি কিছুমান ইয়াত সংখ্যা দিয়া থাকিব সেই সংখ্যাবোৰ যোগ বিপূৰণ হৰণ কৰোতে আমি কিনো বিধি ইয়াত এপ্লাই হ'ব এপ্লাই কৰি আমি সংখ্যাবোৰ কি কৰিব লাগে সৰল কৰিব লাগে এতিয়া যদি তোমালোকে বিধিখিনি নাজানা আগৰ ভিডিঅ' কিটা চাই লবা মই এটা বিধি এটা ভিডিঅ' ধুনিয়াকৈ মই পঢ়াই থোৱা আছে গতিকে চাই লবা তেতিয়া তোমালোকৰ এই কুৱেশ্যনসমূহ কৰোঁতে ইজি হ'ব বা মই কুৱেশ্যনটো কৰি দিওঁতে তোমালোকে বুজি পাবা এতিয়া চোৱা আই নম্বৰ ৰোমান নম্বৰ আই নম্বৰ এটা তোমালোকক দিয়া আছে যে 7 ভাগৰ 6 যোগ 5 ভাগৰ 2 যোগ 7 ভাগৰ 2 যোগ 5 ভাগৰ 1 এতিয়া এই ইমানকিটা সংখ্যা দিয়া আছে যোগ কৰি দিয়া আছে এই সমস্যাটো আমি কি কৰিব লাগে সংখ্যাৰ বিধি ব্যৱহাৰ কৰি আমি কি কৰিব লাগে সমাধান কৰিব লাগে এতিয়া চোৱা এইটো এতিয়া সমাধান কৰিবলৈ গ'লে আমি প্ৰথম চাব লাগিব ইয়াৰ সংখ্যাকিটা এতিয়া চোৱা ইয়াত 7 ভাগৰ 6 আছে ইয়াত 7 ভাগৰ 2 আছে ইয়াত 5 ভাগৰ 2 আছে এতিয়া 5 ভাগৰ 1 আছে এতিয়া যোগ কৰিবলৈ আমি জানো যে যদি তলত যদি হৰকিটা যদি একে একে হয় তেতিয়া আমি জানো যে যোগ কৰিবলৈ সদায় সহজ হয় তেতিয়া আমি কি চাম যে এই 7 তলত 7 থকা 7 হৰ থকা ভগ্নাংশকিটা অৰ্থাৎ পৰিমেয় সংখ্যাকিটা আমি ওচৰত লৈ পানি যোগ কৰিম আৰু তলত যিকিটা পৰিমেয় সংখ্যা হৰ কি আছে 5 আছে তাক আমি ওচৰত লৈ পানি কি কৰিম যোগ কৰিম এতিয়া চোৱা নেক্সট স্টেপটো কি হ'ব তোমালোকে কি কৰিবা 7 ভাগৰ 6 7 ভাগৰ 6 টো ওচৰলৈ 7 ভাগৰ 2 টো লৈ আনিবা 7 ভাগৰ 2 টো লৈ আনিবা তাৰ পৰা কি কৰিবা 5 ভাগৰ 2 টো এই 5 ভাগৰ 1 টো ওচৰলৈ লৈ যাবা 5 ভাগৰ 1 টো ওচৰলৈ লৈ যাবা এতিয়া চোৱা নেক্সট স্টেপটো কি দেখা পালো এতিয়া 7 ভাগৰ 6 টো ঠিকই আছে প্ৰথম স্থানতে আছে তাৰ পৰা 7 ভাগৰ 2 টো তৃতীয় স্থানত আছিল আমি দ্বিতীয় স্থানলৈ আনিলো 5 ভাগৰ 2 টো দ্বিতীয় স্থানত আছিল তৃতীয় স্থানলৈ নিলো আৰু 5 ভাগৰ 1 টো লাষ্টত আছে 5 ভাগৰ 1 টো লাষ্টত ৰাখি দিলো আমি কিয় এনেকুৱা কৰিলো যে আমি জানো যে হৰকেটা যদি একে একে হয় তেতিয়া আমাৰ যোগ কৰাত কি হয় সুবিধা হয় গতিকে এতিয়া 7 ভাগৰ 2 আৰু 5 ভাগৰ 2 এ কি কৰিলে তেহেতৰ স্থানকেটা অদলি বদলি কৰিলে মানে স্থান অৰ্থাৎ ক্ৰমকেটা তেহেতৰ হলনি কৰিলে এতিয়া কি হৈ যাব ক্ৰমকেটা হলনি কৰিলে ক্ৰম বিনিময় বিধি প্ৰয়োগ হৈ যাব এতিয়া এডহত তোমালোকে ব্ৰেকেটত লিখি দিবা যে ক্ৰম বিনিময় বিধি প্ৰয়োগ কৰি পাওঁ ক্ৰম বিনিময় বিধি প্ৰয়োগ কৰি পাওঁ এতিয়া এইটো ষ্টেপৰ পৰা যে আমি এইটো ষ্টেপ লিখিলো এতিয়া কিহৰ পৰা লিখিলো ক্ৰম বিনিময় প্ৰয়োগ কৰি আমি লিখিলো কাৰণ 7 ভাগৰ 2 টোক আগলৈ আনিলো 5 ভাগৰ 2 টোক পিছলৈ নিলো অৰ্থাৎ আমি একে একে হৰৰ ওচৰলৈ আনিলো কাৰণ আমাৰ যোগ কৰাত সুবিধা হ'ব সেইকাৰণে আমি স্থানকেইটা যিহেতু বদলি কৰিলে সেইকাৰণে আমি কি বিধি প্ৰয়োগ কৰিলো ক্ৰম বিনিময় বিধি প্ৰয়োগ কৰিলো এতিয়া আমি এইকেইটা যোগ কৰি দিম এতিয়া চোৱা 7 আছে হয়নে 7 আছে গতিকে আমি 7 তলত লসাগু লৈ ললো আৰু কি কৰিম ওপৰত একে থাকিব যদি হৰকেইটা যদি সেম হয় লসাগু একে হয় আৰু ওপৰৰ সংখ্যাকেইটা আমি একে ৰাখি যোগ কৰিব লাগে তাৰ পৰা প্লাস চিন আছে প্লাস দিব লাগিব এতিয়া ইয়াৰ লসাগু কি হ'ব 5 ওপৰত 2 আছে একে পাতিম যোগ ওপৰত 1 আছে একে আমি যোগ কৰি দিম এতিয়া কি কৰিম আমি আৰু অকমান এটা ষ্টেপ বঢ়াই দিছো 7 থাকিব ওপৰত থাকিব 6 2 কিমান 8 যোগ 5 থাকিব তলত আৰু ওপৰত 2 1 কিমান পাম 3 পাম এতিয়া যদি আমি এডহ কৰোঁ কি পাম 7 আৰু 5 আমি কি ল'ব লাগিব লসাগু 7 আৰু 5 যদি আমি লসাগু লওঁ তোমালোকক উলিয়াই দেখুৱাই দিছো লসাগু কেনেকৈ উলিয়াই যে চাবা যে 7 আৰু 5 কি এনেকুৱা এটা সংখ্যা লাগিব যিটোৱে দুইটাকে হৰণ যায় এতিয়া জানো যে আমি 7 আৰু 5 এটা সংখ্যাই দুইটাকে কেতিয়াও হৰণ নাযায় একৰ বাহিৰে বেলেগ সংখ্যাই হৰণ নাযায় গতিকে কি কৰিব লাগিব যদি একো সংখ্যা নাপাওঁ তেতিয়া দুইটা পূৰণ কৰি দিলে তাৰ লসাগুটো পাই যাম এতিয়া 7 আৰু 5 লসাগু কি হ'ব 35 হ'ব
তাৰ পৰা কি কৰিব লাগিব 7 য়ে 35ক কেইবাৰ যায় 5 বাৰ যেইবাৰ যায় হেতুৱে ওপৰটোৰ লগত পূৰণ 5 বাৰ গ'ল গতিকে 5 5 এ 8ৰ লগত পূৰণ কৰিলে 5 8 গুণ 40 পালো যোগ তাৰ পৰা 5 এ 35ক কেইবাৰ যাব 7 বাৰ 7টোৱে আকৌ 3টোৰ লগত পূৰণ কৰিব লাগিব 7 3 গুণ 21 গতিকে আমি উত্তৰটো পালো তলত 35 ওপৰত 4 5 6 মানে 35 ভাগৰ 61 পালো এতিয়া এই সমস্যাটো আমি সমাধান কৰি তাৰ উত্তৰটো কি পালো 35 ভাগৰ 61 কি বিধি প্ৰয়োগ কৰি পালো ক্ৰম বিনিময় বিধি প্ৰয়োগ কৰি পালো গতিকে তোমালোকৰ উত্তৰটো হ'ব 35 ভাগৰ 61 ইমানলৈকে কৰিলে তোমালোকৰ কি হ'ব উত্তৰটো শুদ্ধ হ'ব এতিয়া আমি 12 নম্বৰ কুৱেশ্যনৰ ৰোমান নম্বৰ 2 যিটোৰ সমীকৰণ দিয়া আছে সেইটো আমি বিধি প্ৰয়োগ কৰি সমাধান কৰিবলৈ চাওঁ এতিয়া আমি এই সমস্যাটো যদি চাওঁ চোৱা এতিয়া ইয়াত 670 পূৰণ 11 ভাগৰ 7 যোগ 670 পূৰণ 3 ভাগৰ 1 এইটো যদি আমি ভালদৰে লক্ষ্য কৰোঁ 670 আৰু 670 কি দেখিছোঁ আমি দুবাৰ দেখিছোঁ ইয়াত 11 ভাগৰ 7 দেখিছোঁ ইয়াত যোগ চিনৰ ইফালে 3 ভাগৰ 1 দেখিছোঁ এতিয়া আমি চাব লাগিব যে ইয়াত কি বিধি প্ৰয়োগ কৰি আমি এই জটিল সমীকৰণটো সমাধান কৰিব পাৰোঁ এতিয়া চোৱা 670টোক যদি আমি a বুলি ধৰো তেতিয়া আকৌ ইয়াত কি বুলি ধৰিব লাগিব 670টোক a বুলি ধৰিব লাগিব তাৰ পৰা 11 ভাগৰ 7টোক b বুলি ধৰি লম তাৰ পৰা 3 ভাগৰ 1 টো আমি কি বুলি ধৰিম 11 ভাগৰ 7টো যেহেতু b বুলি ধৰিছো গতিকে 3 ভাগৰ 1 টো বেলেগ তেতিয়া আমি কি ধৰিব পাৰিম c বুলি ধৰিব পাৰো এতিয়া চিনগিডালৰ পুনে পুনে চিনগিডাল দি চাও কিনো দেখো আমি হেতুকে চাও চালো এতিয়া আমি পালো যে a * b + a * c যদি তোমালোকে মোৰ আগৰ ভিডিঅ'সমূহ চাইছা বিধিৰ ভিডিঅ'কিটা যদি ভালকৈ চাইছা তেতিয়া মনত পৰিব যে ছাৰে কৈছিল a * b + c = কিমান a * b + a * c হেতু কি বিধি আছিলে তোমালোকক মই বাৰে বাৰে কৈছিলো হেতু বিতৰণ বিধি সূত্ৰ গতিকে আমি এটো কি বুলি লিখিব পাৰো a * b + c বুলি লিখিব পাৰো ইয়াৰ অৰ্থ এইটোৱে এইটো ৰূপতে থাকক বা এইটো ৰূপতে কোনো এটা সমস্যা থাকক বা সংখ্যা থাকক সেই সংখ্যাসমূহ আমি যোগ বিয়োগ পূৰণ কৰি যিয়ে পাউন লাগিলে বাওঁফালৰ খিনিৰ লগত সোঁফালৰ খিনি সদায় সমান হ'ব যদি এইটো ফৰ্মত থাকে বাওঁফালৰ খিনি যদি এইটো ফৰ্মত থাকে সোঁফালৰ খিনি যদি এইটো ফৰ্মত থাকে তেতিয়া আমি ক'ব পাৰিম যে বাওঁফালৰ খিনি সমান সোঁফালৰ খিনি এতিয়া চোৱা আমি এতিয়া এই যিটো সমস্যা আছে হেতু কি ৰূপত আছে a * b + a * c ৰূপত আছে গতিকে ইয়াত যদি চাওঁ 670 আকৌ এটো লগত পূৰণ কৰা আকৌ 670 টো এটো লগত পূৰণ কৰা হেতু অকমান জটিল ৰূপত আছে গতিকে আমি এটো ৰূপলৈ নি অকমান সৰল কৰি আমি কি কৰিব পাৰিম উত্তৰটো উলিয়াব পাৰিম গতিকে আমি কি এতিয়া উত্তৰটো কেনেদৰে কৰিম আমি উত্তৰটো তোমালোকে কি বিধি প্ৰয়োগ কৰিছা আগত লিখি লবা আমি বিতৰণ বিধি প্ৰয়োগ কৰি পাওঁ বিতৰণ বিধি ব্যৱহাৰ কৰি পাওঁ বিতৰণ বিধি ব্যৱহাৰ কৰি পাওঁ কি পাওঁ এটোক আমি যেহেতু আমাক যেটো সমস্যা দিয়া আছে প্ৰশ্নটো যেটো দিয়া আছে a * b + a * c ফৰ্মত আছে গতিকে আমি কি ফৰ্মত লিখিম a * b + c ফৰ্মত লিখিম গতিকে a টো কি আছিল 670 সমান চিহ্নৰ আগত দি লবা 670 তাৰ পৰা কি হ'ব ইনটু হ'ব তাৰ পৰা ব্ৰেকেট আৰম্ভ হ'ব তাৰ পৰা b জেগাত কি লিখিম 11 ভাগৰ 7 লিখিলো তাৰ পৰা যোগ চিন আহিব সূত্ৰৰ মতে তাৰ পৰা c জেগাত কি লিখিম c জেগাত 3 ভাগৰ 1 গতিকে চোৱা এটো যোগ কৰি এটো লগত পূৰণ কৰি দিলে আমাৰ কি হ'ব উত্তৰটো ওলাই যাব যদি এটো মতে কৰিলোহেতেন এইখিনি পূৰণ কৰা আকৌ এটো পূৰণ কৰা আকৌ যোগ কৰা তো মান দীঘলীয়া প্ৰসেস গতিকে আমি শৰ্ট প্ৰসেছলৈ লৈ আনিলো এতিয়া আমি কি কৰিম 670 টো ৰাখি দিম কাৰণ আমি জানো যে প্ৰথম কি সলভ কৰো আমি ব্ৰেকেটৰ ভিতৰত থকা সংখ্যাখিনি আমি প্ৰথম সলভ কৰি লওঁ এতিয়া 11 আৰু 3 যদি আমি লসাগু লওঁ তোমালোকে জানা লসাগু উলিয়াব 11 আৰু 3 ক আমি এনেকুৱা এটা সংখ্যা চাম যিটোৱে দুইটাকে হৰণ যায় আমি জানো যে 11 আৰু 3 ক এটা সংখ্যা হৰণ যোৱা কোনো সংখ্যা নাই গতিকে কি কৰিম আমি লসাগুটো দুইটা পূৰণ কৰি লৈ লওঁ গতিকে 3 11 কিমান জানো আমি 33 গতিকে 11 যদি 33ক পূৰণ কৰো 3 বাৰ যাব আৰু 3 আকৌ ওপৰটো লগত লবটো লগত পূৰণ কৰিব লাগিব গতিকে 3 7 গুণ 21 3 এ 33ক কেবা যাব 11 বাৰ গতিকে আকৌ ওপৰৰ লবটো লগত 11 টোৱে পূৰণ কৰিব লাগিব গতিকে 11 * 1 = 11
গতিকে আমি পালোঁ 670ক ৰাখি দিছোঁ পূৰণ 33 ওপৰত কিমান হ'ব 2 3 মানে আমি পালোঁ 33 ভাগৰ 32 এইটো আমি সৰল কৰি পালোঁ এতিয়া কি কৰিব লাগিব আকৌ আমি জানো যে পূৰণৰ ক্ষেত্ৰত ওপৰৰ সংখ্যাই পূৰণ হয় তলৰ সংখ্যাই পূৰণ হয় গতিকে 33ও তলত থাকি যাব 670য়ে কাৰ লগত পূৰণ কৰিব লাগিব 32ৰ লগত পূৰণ কৰিব লাগিব এতিয়া 670টো যদি আমি 32ৰ লগত পূৰণ কৰোঁ কি পাম 2 0 গুণ 0 7 দুগুণ 14 উকলা 1 6 দুগুণ 12 1 13 3 0 0 7 3 গুণ 21 1 উকলিলে 2 6 3 গুণ 18 18 2 20 0 4 3 4 1 2 গতিকে আমি কি পাই গ'লো এই দুটা পূৰণ কৰি ওপৰৰ দুটা পূৰণ কৰি তলত 33 থাকিব ওপৰত কি পালোঁ 21440 মানে 33 ভাগৰ 21440 এই সমস্যাটো সমাধান কৰি বিতৰণ বিধি প্ৰয়োগ কৰি সমাধান কৰি পালোঁ গতিকে উত্তৰটো তোমালোকৰ হ'ব এইটো বুজি পালা যদি কোনোবাই কিবা বুজি পোৱা নাই কমেন্ট কৰি জনালে হৈ গ'ল নাই পোৱা বুলি মই আকৌ তোমালোকক ইন্ডিভিজুৱেলি বুজাই দিম এতিয়া চোৱা 3 নম্বৰ আমি সমস্যাটোলৈ গৈছো 3 নম্বৰ সমস্যাটো চাম কি বিধিনো ইয়াত প্ৰয়োগ হৈছে কেনেকৈ ইয়াক সমাধান কৰিম হেতু চাম এতিয়া প্ৰথম আমি কি দিয়া আছেনো সংখ্যাগিটা হেতু চাই লম প্ৰথম তোমালোকে এইটোৱে মনত ৰাখিবা যে একেই সংখ্যা আছে নেকি হেতু চাবা আৰু চাবা যে ক্ৰমটো বিনিময় কৰি কিবা কৰিব পাৰিম নেকি দুইটা সহযোগ কৰি কিবা কৰিব পাৰিম নেকি ইজি প্ৰসেছত কিবা কৰিব পাৰিম নেকি হেবুৱে তোমালোকে বিচাৰিবা তেতিয়া বিধিসমূহ ওলাই যাব এতিয়া চোৱা এই সমস্যাটো যদি চাও প্ৰথম চাবা একে কিবা আছে নেকি ইয়াত 5 ভাগৰ 7 দেখিছো পূৰণ 8 ভাগৰ 3 দেখিছো বিয়োগ 8 ভাগৰ 3 দেখিছো তাবা যোগ 4 ভাগৰ 3 দেখিছো পূৰণ 5 ভাগৰ 7 দেখিছো এতিয়া চোৱা ইয়াত চোন এটো 5 ভাগৰ 7 আছে ইয়াত 5 ভাগৰ 7 আছে গতিকে আমি এই দুটা কি বুলি ধৰিব পাৰো a বুলি ধৰিব পাৰো কাৰণ একে সংখ্যা গতিকে a নাম দি ললো তাৰ পৰা পূৰণ চিন আছে কাৰণে পূৰণ চিন দিলো 8 ভাগৰ 3 টো বিয়োগ 8 ভাগৰ 3 টো b বুলি ধৰিলো তাৰ পৰা যোগ চিনডাল দিলো তাপা 4 ভাগৰ 3 টোক যেহেতু 8 ভাগৰ 3 টো b বুলি ধৰিলো গতিকে 4 ভাগৰ 3 টো c বুলি ধৰিলো পূৰণ চিন আছে পূৰণ চিনডাল দি দিলো এতিয়া আমি দেখিলো যে এটো চোন a * b + c * a ফৰ্মত আছে মানে বিতৰণ বিধি ফৰ্মত আছে গতিকে আমি এটো কি বুলি লিখিব পাৰো a * b + c বুলি লিখিব পাৰো মানে a খিনি কৰিলে যিমান পাম এটো ফৰ্মত কৰিলো আমি হিমানে পাম গতিকে ইয়াটো কি বিধি প্ৰয়োগ হ'ব বিতৰণ বিধি প্ৰয়োগ হ'ব বিতৰণ বিধি প্ৰয়োগ কৰি পাওঁ বিতৰণ বিধি প্ৰয়োগ কৰি পাওঁ এনেকে লিখি লবা ওপৰত বিতৰণ বিধি ব্যৱহাৰ বা প্ৰয়োগ কৰি পাওঁ কি লিখিম আমি গতিকে আমাৰ সমস্যাটো a * b + a * c ফৰ্মত দিয়া আছে গতিকে আমি a * b + c ফৰ্মলৈ নি লম এতিয়া কি লিখিম a জায়গাত আমাৰ কি পালো 5 ভাগৰ 7 ইনটু হ'ব ইনটু চিন আছে তাপা ব্ৰেকেট ষ্টাৰ্ট হ'ব তাপৰা b টো কি বুলি ধৰিছিলো 8 ভাগৰ 3 টো বিয়োগ 8 ভাগৰ 3 টোক আমি b বুলি ধৰিছিলো তাপৰা কি হ'ব যোগ চিন আছে যেহেতু তাৰ পৰা চাম c জায়গাত কি আছে 5 ভাগৰ 7 c জায়গাত আছে 4 ভাগৰ 3 টোক আমি c বুলি ধৰিছিলো গতিকে এইখিনি পূৰণ কৰি আকৌ এইখিনি পূৰণ কৰি যোগ কৰাতকৈ যদি আমি এইগিটা যোগ কৰি এটো লগত পূৰণ কৰি দিও তেতিয়া আমি কি কৰিব পাৰিম সহজে উলিয়াব পাৰিম গতিকে বিতৰণ বিধি প্ৰয়োগ কৰা এটো সুবিধাটো এইটোৱে এতিয়া চোৱা আমি কি কৰিম আমি জানো যে ব্ৰেকেটৰ ভিতৰত থকাখিনি প্ৰথম সৰল কৰি লওঁ গতিকে আমি এই দুটা সৰল কৰি লম এতিয়া চোৱা 8 আৰু 4 ৰ লসাগু কি 8 আৰু 4 যদি লসাগু উলিয়াও তেতিয়া পাম যে এনেকুৱা এটা সংখ্যা যিটোৱে 8 কো যায় 4 কো হৰণ যায় আমি জানো যে 2 এ 2টাকে যাব 2 4 গুণ 8 2 2 4 আকৌ চাম 4 আৰু 2 হৰণ যোৱা কিবা সংখ্যা 2 এ যায় 2 2 4 2 1 1 যদি 1 টো পোৱা যিকোনো এটা সংখ্যা তলত তেতিয়া এই বাহিৰে যিগিটা থাকে সেইগিটা পূৰণ কৰি দিবা তেতিয়া তোমালোকৰ কি হৈ যাব হেতুৱে তোমালোকৰ লসাগু হৈ যাব গতিকে 2 2 4 4 2 8 এতিয়া গম পালো যে 8 আৰু 4 লসাগু 8 গতিকে 8 এ 8ক কেবাৰ যাব এবাৰ ওপৰত 3 আছে 3 গুণ 3 হৈ যাব যোগ 4 8ক কেবাৰ যাব দুবাৰ গতিকে 2 টো 3 লগত পূৰণ কৰি 6 হৈ যাব এতিয়া চোৱা ইয়াত বিয়োগ চিন আছে গতিকে 3 আগত বিয়োগ চিন হ'ব আৰু এটো আমি ব্ৰেকেটৰ ভিতৰত সুমিয়াই দিছো গতিকে
5 ভাগৰ 7টো এই ধৰণে ৰাখি দিছোঁ এইখিনি আমি সৰল কৰি ইয়াৰ লগত তেতিয়া পূৰণ কৰিব এতিয়া তলত হ'ব 8 আৰু ওপৰত চাম যে প্লাছ আছে মাইনাছ আছে 3 আগত মাইনাছ আছে 6 আগত প্লাছ আছে গতিকে কি হ'ব প্লাছে মাইনাছে মাইনাছ গতিকে আমি কি কৰিব লাগিব 6 পৰা 3টো বিয়োগ কৰিলে পাম 3 আৰু 6টো ডাঙৰ 3তকৈ গতিকে 6 আগত প্লাছ চিন আছে গতিকে উত্তৰটো প্লাছ চিন হ'ব এতিয়া এইডোখৰ যদি আমি সলভ কৰি দিওঁ কি পাম তলত এতিয়া পূৰণত জানো যে তলে তলে পূৰণ ওপৰে ওপৰে পূৰণ গতিকে 7 আৰু 3 পূৰণ কৰি কিমান পাম 21 আৰু 5 আৰু 8 পূৰণ কৰি কিমান পাম 8 5 গুণ 40 গতিকে তোমালোকৰ এইটোৱে হ'ব উত্তৰ এতিয়া চোৱা 3 নম্বৰ যেটো সমস্যা আছিলে হেতু আমি বিতৰণ বিধি প্ৰয়োগ কৰি কি পালো 40 ভাগৰ 21 পালো এতিয়া আমি ৰোমান নাম্বাৰ 4 নম্বৰ যেটো আমাক দিয়া আছে কৰিবলৈ হেতু চাম এতিয়া এই যদি আমি সমস্যাটো যেটো আমাক সমাধান কৰিবলৈ দিয়া আছে বিধি প্ৰয়োগ কৰি তাক যদি আমি চাও দেখিছো যে বিয়োগ 9 ভাগৰ 5 আছে তাৰ পৰা ব্ৰেকেটৰ ভিতৰত কি দিয়া আছে 15 ভাগৰ 27 বিয়োগ 15 ভাগৰ 27 তাৰ পৰা দিয়া আছে যোগ 25 ভাগৰ 36 এটা তোমালোকে চোৱা এই ব্ৰেকেটৰ ভিতৰত সংখ্যা দুটা তোমালোকে কি বহুত ডাঙৰ ডাঙৰ দিয়া আছে পৰিমেয় সংখ্যা কিটা অৰ্থাৎ ভগ্নাংক থকা সংখ্যা কিটা বহুত ডাঙৰ ডাঙৰ দিয়া আছে গতিকে ইয়াৰ লসাগু লৈ পূৰণ কৰি এইকিটা সৰল কৰোঁতে বহুতো অলপ জটিল হয় গতিকে কি কৰিব লাগিব ইয়াত আমি বিধি প্ৰয়োগ কৰি তাক সহজ আকাৰে কৰিব লাগিব গতিকে আমি প্ৰথম উলিয়াই ল'ব লাগিব যে ইয়াত কি বিধি প্ৰয়োগ হৈ আছে গতিকে আমি চাও যে এটো দেখিছো যে 9 ভাগৰ 5টো ইয়াৰ লগত পূৰণ হৈ আছে আৰু ব্ৰেকেটৰ ভিতৰত এইকিটা যোগত সোমাই আছে এতিয়া যদি আমি চাও লক্ষ্য কৰো আমি পাইছিলো যে a * b + c বুলি আমি বিতৰণ বিধিত এটা কি পাইছিলো সূত্ৰ পাইছিলো এতিয়া ধৰা বিয়োগ 9 ভাগৰ 5টোক যদি a বুলি ধৰো তাৰ পৰা বিয়োগ 25 ভাগৰ 27টোক যদি আমি b বুলি ধৰো 15 ভাগৰ 27টোক যদি b বুলি ধৰো তাৰ পৰা 25 ভাগৰ 36টোক যদি c বুলি ধৰো এতিয়া চোৱা ইয়াতটো পূৰণ চিন আছে এটো পূৰণ চিন আছে তাৰ পৰা ইয়াত যোগ চিন আছে গতিকে এটো যদি ব্ৰেকেটত যদি বান্ধি দিও এতিয়া পালো যে কি a * b + c ফৰ্মত এই সমস্যাটো আছে গতিকে আমি a * b + c টো কি বুলি লিখিব পাৰো a * b + a * c আমি ফৰ্মত লিখিব পাৰো মানে এইখিনি সমানে এইখিনি বুলি আমি বিতৰণ বিধিত ক'ব পাৰো গতিকে এই জটিল ভাবে থকা এই সমস্যাটোক যদি আমি এটো ফৰ্মত লিখিলো তেতিয়া আমাৰ কৰিবলৈ কি হ'ব সুবিধা হ'ব এতিয়া আমি কি লিখিম উত্তৰটো আমি কি বুলি লিখিম বিতৰণ বিধি প্ৰয়োগ কৰি পাও বিতৰণ বিধি প্ৰয়োগ কৰি কি পাও যিহেতু আমাৰ সমস্যাটো এটো ফৰ্মত আছে a * b + c ফৰ্মত আছে গতিকে আমি কি হল লিখিম a * b মানে a জেগাত কি হ'ব বিয়োগ 9 ভাগৰ 5 তাৰ পৰা ইনটু হ'ব সূত্ৰমতে তাৰ পৰা b জেগাত কি হ'ব b মানে আমি কি ধৰি লৈছিলো বিয়োগ 15 ভাগৰ 27টোক ধৰি লৈছিলো তাৰ পৰা যোগ চিন আহিব যোগ চিন তাৰ পৰা কি কৰিম আমি a জেগাত কি বহাম 9 ভাগৰ 5টোক বহাম বিয়োগ 9 ভাগৰ 5টোক এটো ব্ৰেকেটৰ ভিতৰত সুমিয়াই দিছো তাৰ পৰা কি আহিব পূৰণ চিন আহিব c জেগাত কি ৰাখিম 25 ভাগৰ 36 এনেদৰে আমি ব্ৰেকেটৰ ভিতৰত সুমিয়াই দিছো এতিয়া চোৱা এতিয়া চাম যে আমি ইয়াত কিবা কটাকটি কৰিব পাৰো নি অৰ্থাৎ হৰণ কৰি কিবা আমি হৰু কৰিব পাৰো নেকি এই স্টেপটোতে আমি হেতু চাম এতিয়া চোৱা 9 এ 27 9 টোক যদি কেবা কাটো 3 এ যদি কাটো 3 বাৰ যাব এটো 27 টোক যদি 3 এ কাটো কেবা যাব 9 বাৰ যাব আমি জাননে 3 9 গুণ 27 3 3 গুণ 9 3 9 গুণ 27 আকৌ 3 টোক 3 এ কেবা যাব এবাৰ আকৌ 9 টোক 3 এ কেবাৰ যাব 3 বাৰ গতিকে এটো আমি ইমান লৈকে সৰল কৰিব পাৰিছো এটা সব ওপৰত 5 আছে তলত 15 আছে 5 5 কেবাৰ যাব এবাৰ 5 15 কেবাৰ যাব 3 বাৰ গতিকে আমি এইখিনি সৰল কৰি এধত কি লিখিব পাৰিম বিয়োগ চিনডালটো থাকিবই গতিকে তলত 1 হল ওপৰটো কি হল 1 হল গতিকে আমি 1 বুলি লিখিব পাৰিম তাৰ পৰা পূৰণ চিন আহিব তাৰ পৰা ইয়াত কি আছে আকৌ বিয়োগ আছে বিয়োগটো চিনত বিয়োগ থাকিবই গতিকে আমি কি লিখিব পাৰিম তলত 3 পালো ওপৰটো আকৌ কি পালো 3 পালো গতিকে এটো আমি 1 বুলি লিখিব পাৰো কিন্তু এনেদৰে ধৰি লৈছো এটো এনেকৈ লিখি দিছো
তাৰপৰা যোগ চিনডাল থাকিব যোগ চিনডাল আছে আমি এইটো চাম যে এইটো কিবা হৰণ যাব পাৰোঁ নি এইকেইটা এতিয়া জানো যে 9 গুণ 9 9 9 কেইবাৰ যাব এবাৰ 9 36 কেইবাৰ যাব 4 বাৰ 5 5 কেইবাৰ যাব এবাৰ 5 25 কেইবাৰ যাব 5 বাৰ গতিকে আমি এই দহটো পালোঁ ওপৰত এক থাকিলে তলত এক থাকিলে আমি কি লিখিব পাৰোঁ 1 বুলি লিখিব পাৰোঁ তাৰপৰা পূৰণ আহিব তাৰপৰা ওপৰত থাকিলে 4 যিহেতু এইটো 4 পালোঁ ওপৰত তলত কি পালোঁ 5 এতিয়া চোৱা এই দহ আকৌ আমি কি বুলি লিখিব পাৰোঁ ইয়াত 1 -1 পূৰণ 3 3 হৰণ কৰিলে কিমান হ'ব 1 হ'ব তাৰপৰা যোগ আহিলে তাৰপৰা চোৱা এইটো কি লিখিব পাৰিম ওপৰে ওপৰে পূৰণ হয় আমি জানো গতিকে এই দহ লিখিব পাৰোঁ -4 তলত 5 গতিকে এই দহ যদি কৰোঁ আমি 1 এগুণ 1 মানে মাইনাছে মাইনাছে প্লাছ হৈ যাব গতিকে 1 পাম যোগ -4 5 মানে 5/4 বিয়োগ 5/4 পাম এইটো মাইনাছত আছে কাৰণে এইটো ব্ৰেকেটৰ ভিতৰত ভৰাই দিছোঁ এইটো যদি আমি ভগ্নাংশ যদি আমি কি কৰোঁ যোগ কৰোঁ তেতিয়া কি হ'ব লসাগু হ'ব 5 গতিকে 5 এগুণ 5 হৈ যাব তাৰপৰা প্লাছে মাইনাছে কি হৈ যাব মাইনাছ গতিকে ওপৰত হ'ব 4 গতিকে আমি উত্তৰটো কি পাম 5ৰ পৰা 4 গ'লে 1 থাকে তলত 5 পাম গতিকে তোমালোকৰ উত্তৰটো হ'ব এইটো মই তোমালোকৰ উত্তৰ মানে চেক কৰি লৈছোঁ উত্তৰটো ওলাইছে নে নাই ওলোৱা শুদ্ধ উত্তৰটো তোমালোকে নোট কৰা হয় 5/1 ইয়াৰ উত্তৰ গতিকে এই সমস্যাটো আমি বিতৰণ বিধি প্ৰয়োগ কৰি ইয়াৰ উত্তৰটো কি পালোঁ 5/1 তোমালোকে এনেদৰে কৰিলে তোমালোকে কি পাবা যিমান নম্বৰ দিয়ে পৰীক্ষাত সিমান নম্বৰ পাবলৈ সক্ষম হ'বা খালি এইটো নাপাহৰিবা যে বিতৰণ বিধি প্ৰয়োগ কৰি আমি পাওঁটো লিখাটো কি বিধি প্ৰয়োগ কৰিছা সেইটো লিখিবলৈ তোমালোকে খালি নাপাহৰিবা এতিয়া 5 নম্বৰ যিটো সমস্যা দিয়া আছে সেইটো আমি কি বিধিনো প্ৰয়োগ হয় সেইটো চাম আৰু ইয়াক কি কৰিম সমাধান কৰিম এতিয়া চোৱা প্ৰথম চাবা তোমালোকে সংখ্যাসমূহ কি সংখ্যানো দিয়া আছে আৰু কিবা একেই সংখ্যা আছে নেকি সেইটো চাবা আৰু কি বিধিত পেলাব পাৰোঁ সেইটো তোমালোকে লক্ষ্য কৰিবা এতিয়া চোৱা ইয়াত 2/3 আছে যোগ আছে 3/3 আছে মাইনাছ আছে 4/1 আছে ইয়াত পূৰণ আছে ইয়াত যোগ আছে 3/2 3/2 দেখিছোঁ ইয়াত একেই আছে দুটা আমি একেই সংখ্যা পাইছোঁ 3/2 3/2 ইয়াত 2/1 আছে এতিয়া চোৱা এই দহতটো একেই সংখ্যা নাই এই দহত 2/3 আছে ইয়াত 3/3 ইয়াত 4/1 আছে কিন্তু এই দহত 3/2 3/2 দুটা আছে গতিকে এতিয়া 3/2টোক আমি a বুলি ধৰিছোঁ 3/2টো a বুলি ধৰোঁ তাৰপৰা চোৱা এইটো যিহেতু পূৰণ চিন আছে গতিকে 4/1টোক b বুলি ধৰি চাওঁ 2/1টোক c বুলি ধৰি চাওঁ গতিকে এই দহত যোগ চিন আছে কাৰণে যোগ চিন পূৰণ চিন আছে কাৰণে পূৰণ চিন গতিকে এই দহত আমি দেখিলোঁ যে এইটো বিতৰণ বিধি ফৰ্মুলাত পৰি আছে a * b + a * c এইটো কিহত পৰি আছে বিতৰণ বিধি ফৰ্মুলা গতিকে আমি এই দহ কি বুলি লিখিব পাৰোঁ a * b + c বুলি আমি লিখিব পাৰোঁ কাৰণ এইটো সমানে এইটো বিতৰণ বিধিৰ পৰা এইটো কি হৈ আছে প্ৰুভ হৈ আছে গতিকে আমি এতিয়া কি লিখিম বিতৰণ বিধি প্ৰয়োগ কৰি পাওঁ বুলি ওপৰত লিখি ল'ম বিতৰণ বিধি প্ৰয়োগ কৰি পাওঁ বিতৰণ বিধি প্ৰয়োগ কৰি পাওঁ মানে এই যিটো সমস্যা আছে এই দহ কিহত লিখা আছে a * b + a * c ফৰ্মত লিখা আছে গতিকে আমি এই দহ কিহত লিখিম a * b + c ফৰ্মত লিখিম তেতিয়া আমাৰ কি হ'ব সৰল কৰিবলৈ সুবিধা হ'ব এতিয়া চোৱা এই 2/3 + 3/3 এই দুটা আমি কি ৰাখি দিম একেই ৰাখি দিম কাৰণ এই দুটা কোনো বিধিত পৰা নাই গতিকে এই দহ আমি একেই ৰাখি দিছোঁ 3/3 তাৰপৰা কি লিখিব লাগিব আমি যে চাব লাগিব যে এটো চাব লাগিব এতিয়া আমি বিতৰণ বিধিত এই দহ পেলাম 4/1টো b বুলি ধৰিছোঁ 3/2টো a বুলি ধৰিছোঁ 3/2টো a বুলি ধৰিছোঁ 2/1টো c বুলি ধৰিছোঁ গতিকে এই দহ আমি কিহত লিখিম বিতৰণ বিধি প্ৰয়োগ কৰি লিখিম গতিকে যোগ কি হ'ব এটো কি বুলি ধৰিছিলোঁ 3/2 3/2টোক a বুলি ধৰিছোঁ তাৰপৰা কি হ'ব পূৰণ হ'ব a পূৰণ b জেগাত কি হ'ব b জেগাত -4/1 তাৰপৰা যোগ চিন আহিব c জেগাত কি হ'ব 2/1 এই b জেগাত যে -4/1 লিখিছোঁ কাৰণ ইয়াত চোৱা ইয়াত -4/1টো আগত মাইনাছ চিন আছে
আৰু 3 ভাগৰ 2টো আগত যে মই যোগচিন লিখিছোঁ এইটো চোৱা 3 ভাগৰ 2টো আগত যোগচিন আছে গতিকে চিৰ মান কিমান ধৰিছিলোঁ 2 ভাগৰ 1 গতিকে যোগ সূত্ৰমতে যোগ আহিব 2 ভাগৰ 1 এতিয়া এই ধৰ আমি বিতৰণ বিধি লিখি ললো এতিয়া আমি কি কৰিম সলভ কৰিম ব্ৰেকেটৰ ভিতৰত সদায় আগত কৰি লয় বুলি জানো সেই কাৰণে ব্ৰেকেটৰ ধৰ আমি আগত সলভ কৰি লম 3 ভাগৰ 2টো ৰাখি দিছো পূৰণ এতিয়া গম পাও যে 4 আৰু 2 লখাগু কিমান 4 4 গতিকে 4 এ 4 এবাৰ যাব ওপৰত 1 থাকিব মাইনাস চিন আছে কাৰণে মাইনাস প্লাস 2 এ 4 কেবাৰ যাব 2 এর 4 যায় দুবাৰ গতিকে 2 এ আকৌ এক লগত পূৰণ কৰিলে 2 হ'ব গতিকে 2 ভাগৰ 3 এই ধৰ সলভ কৰি শেষ নোহোৱালৈকে এইখিনি তোমালোকে তললৈকে এক্সাক্ট লিখি লিখি গৈ থাকিবা 3 ভাগৰ 2 পূৰণ কিমান হ'ব তলত 4 বহিব হৰটো তাৰ পৰা প্লাসে মাইনাসে মাইনাস হ'ব গতিকে 2 পৰা 1 গলে 1 থাকিব তাৰ পৰা এটো 2 এটো ডাঙৰ একতকৈ গতিকে 2 আগত যোগ চিন আছে গতিকে উত্তৰটো যোগত আহিব গতিকে এটো হলৈকে আমি সলিউশন কৰি এটো পালো তাপা এটা কি চাম আমি জানো যে যোগ চিনতকৈ পূৰণ চিনটো আগত হৰল কৰি লয় গতিকে এইকিটা আমি কি কৰি লম পূৰণ কৰি লম 2 ভাগৰ 3 টো ৰাখিছো 3 ভাগৰ 3 টো এনেকৈ ৰাখিছো তাৰ পৰা এই দুটা পূৰণ কৰিম ওপৰে ওপৰে যদি পূৰণ কৰো কি হ'ব 2 হ'ব তাৰ পৰা 4 3 গুণ 12 হ'ব তাৰ পৰা এইকিটা তোমালোকে জিটো লগতে যোগ কৰি নলোৱা কিয় তুমি যিকোনো এটো এটোক যোগ কৰা বা এটো এটো যোগ কৰা হেনেদৰে কৰিলে তোমালোকৰ উত্তৰটো ওলাই যাব এতিয়া চোৱা এই দুটা প্ৰথম আমি কি কৰিলো লখাগুটো লৈ লওঁ 2 আৰু 3 লখাগু কি 6 এই দুটা কৰিছো এই দুটা যোগ কৰিছো এটো ৰাখি লৈছো 2 আৰু 3 লখাগু 6 গতিকে 2 এ 6 কেবা যাব 3 বাৰ ওপৰ 3 টো লগত 9 হৈ যাব পূৰণ হয় তাৰ পৰা 3 এ 6 কেবা যাব দুবাৰ গতিকে ওপৰটো 3 টোৰ লগত পূৰণ হৈ 2 টো কি হৈ যাব 6 হৈ যাব তাৰ পৰা যোগ 12 ভাগৰ 2 টো হেনেদৰে ৰাখি দিছো গতিকে আমি পালো তলত 6 ওপৰত কিমান পালো 9 যোগ 6 9 6 15 যোগ 12 ভাগৰ 2 এতিয়া এই দুটা যদি আমি যোগ কৰি নও এই সমস্যাটোৰ উত্তৰটো আমি পাই যাম গতিকে 6 আৰু 12 লখাগু 12 তাৰ পৰা 6 এ 12 কেবাৰ যাব দুবাৰ গতিকে 2 15 30 হল তাৰ পৰা যোগ চিন আহিব যোগ চিন আছে কাৰণে 12 এ 12 কেবাৰ যাব এবাৰ গতিকে 2 এ গুণ 2 হ'ব গতিকে আমি উত্তৰটো পামগে 12 ভাগৰ 32 12 ভাগৰ 32 এতিয়া যদি এটুক যদি আমি কিহত লিখিবলৈ হয় অকমান আৰু যদি সৰল কৰি দিবলৈ হয় এটু সৰল কৰি লিখিব পাৰিবা 2 বাং 24 3 বাং 36 এটু কেবাৰ যাব 4 এ 3 বাৰ যাব 12 4 এ 12 কেবাৰ যাব 3 বাৰ আৰু 4 এ 32 ক 8 4 গুণ 32 গতিকে আমি লিখিব পাৰো 3 ভাগৰ 8 বুলি আমি ইয়াৰ ফাইনেল উত্তৰটো লিখিব পাৰো এতিয়া আমি 12 নম্বৰ কুৱেশ্যনটোৰ ৰোমান নম্বৰ 6 ৰ যেটো আমি সমস্যা দিয়া আছে সেই সমস্যাটো আমি সমাধান কৰিম এতিয়া পুনে পুনে কি দিয়া আছে হেতু চাইছো 7 ভাগৰ 4 পূৰণ বিয়োগ 9 ভাগৰ 5 যোগ 7 ভাগৰ 4 পূৰণ 5 ভাগৰ 1 এতিয়া আমাৰ চকুত পৰিব যে ইয়াটো এটা 7 ভাগৰ 4 আছে ইয়াটো এটা 7 ভাগৰ 4 আছে গতিকে আমি 7 ভাগৰ 4 টো কি বুলি ধৰি লব পাৰো a বুলি ধৰি লব পাৰো a বুলি ধৰি লওঁ তাৰ পৰা এফালে চাইছো যে 9 ভাগৰ 5 বিয়োগ 9 ভাগৰ 5 আছে তাক কি বুলি ধৰি লওঁ b বুলি ধৰি লওঁ তাৰ পৰা এফালে 5 ভাগৰ 1 আছে যেহেতু বিয়োগ 9 ভাগৰ 5 টোক b ধৰিলো গতিকে 5 ভাগৰ 1 টো কি বুলি ধৰিম c বুলি ধৰো এতিয়া চিন গিডাল আমি দি লওঁ তলে তলে কিনো ওলাই হেতু চাই লওঁ পূৰণ চিন আছে গতিকে আমি দেখিলো যে a into b plus a into c গতিকে আমি এই ফৰ্মটো দেখি ডাইৰেক্ট ক'ব পাৰো যে এটো কি বিধি এপ্লাই কৰিম এটো সমস্যাত বিতৰণ বিধি এপ্লাই কৰিম গতিকে a into b plus a into c টো আমি কেনেদৰে লিখিব পাৰো আৰু এভাগে লিখিব পাৰো a into b plus c বুলি লিখিব পাৰো মানে a খিনি কৰি যেটো ৰিজাল্ট পাম a খিনিৰ লগত কি হ'ব একে হ'ব মানে a টো লিখা মানেও একে a টো লিখা মানেও একে মানে a টো ফৰ্মত নিলিখি এটো টাইপত নিলিখি আমি এনেকে লিখিলো কি হ'ব আমাৰ শুদ্ধ হ'ব গতিকে আমি এইখিনি যে ইমান বহল হৈ আছে আমি সংক্ষেপে এটো ফৰ্মত লিখি লম বিতৰণ বিধি প্ৰয়োগ কৰি গতিকে উত্তৰত কি লিখিম উত্তৰত লিখিম বিতৰণ
বিধি বিতৰণ বিধি প্ৰয়োগ কৰি পাওঁ বিতৰণ বিধি প্ৰয়োগ কৰি পাওঁ প্ৰয়োগ কৰি কি পাওঁ আমি কি ফৰ্মত লিখিম এইটো ফৰ্মত আছে গতিকে আমি এইটো ফৰ্মত লিখি ল'ম বিতৰণ বিধি মতে গতিকে এইটো কি বুলি ধৰিছিলো 7/4 7/4 টো আমি এই জেগাত বহাইছো তাৰ পৰা কি আছে পূৰণ চিন আছে তাৰ পৰা ব্ৰেকেট আৰম্ভ তাৰ পৰা b2 কি বুলি কাক ধৰিছিলো -9/5ক আমি b বুলি ধৰিছিলো তাৰ পৰা যোগ চিন আহিব বিধি মতে তাৰ পৰা c জেগাত কি বহিব c টো আমি 5/1ক ধৰিছিলো গতিকে আমি এটো পাই গলো এতিয়া আমি এটো সৰল কৰিম 7/4 টো তেনেদৰে ৰাখি দিম কাৰণ আমি জানো যে ব্ৰেকেটৰ ভিতৰত থকা সংখ্যাখিনি আগত আমি কি কৰি লওঁ সিম্পলিফাই কৰি লওঁ এতিয়া 9 আৰু 5ৰ কি লম আমি লসাগু লওঁ এতিয়া 9 আৰু 5ৰ যদি লসাগু লওঁ তোমালোকৰ এনেকুৱা এটা সংখ্যা পাবা যিটোৱে 9 কো হৰণ যায় 5 কো হৰণ যায় এতিয়া আমি জানো যে 9 আৰু 5ক এনেকুৱা এটা সংখ্যা নাই যিটোৱে দুইটাকে হৰণ যায় গতিকে আমি কি কৰিম লসাগু লবলৈ দুইটা পূৰণ কৰি দিম 9 5 গুণ 45 পালো 9 5 গুণ 45 পাই গলো এতিয়া কি কৰিম 9 এ 45ক হৰণ কৰিম কেবাৰ যাব 9 5 গুণ 45 5 বাৰ গল যে বাৰ যায় ওপৰটো লগত পূৰণ কৰি দিম 5 5 গুণ কিমান হৈ যাব 25 হৈ যাব বিয়োগ চিন আছিলে গতিকে 25ৰ আগত বিয়োগ হ'ব তাৰ পৰা যোগ চিনডাল আছে কাৰণে যোগ চিন দিলো 5 এ 45ক 9 বাৰ যাব ওপৰৰ একটো লগত 9 টো পূৰণ কৰিলে 9 গুণ 9 হৈ যাব গতিকে 7/4 টো তেনেদৰে ৰাখি দিছো তলত 45 হ'ব আৰু ওপৰত যদি আমি কৰো 25 আছে 9 আছে আৰু 25ৰ আগত মাইনাস আছে 9 আগত প্লাস আছে গতিকে প্লাসে মাইনাসে কি মাইনাস মানে বিয়োগ কৰিব লাগিব গতিকে 25ৰ পৰা 9টা গুচি গলে কিমান হ'ব 16টা আৰু ডাঙৰ সংখ্যাটো আগত বিয়োগ চিন আছে কাৰণে 16 আগত কি চিন হ'ব বিয়োগ চিন হ'ব গতিকে আমি যদি এটো কৰো কিমান পাম এতিয়া পূৰণ কৰিব লাগিব দুইটাকে এতিয়া ওপৰে ওপৰে পূৰণ তলে তলে পূৰণ 4 × 16 আৰু বিয়োগ চিন আছে কাৰণে মাইনাসে প্লাসে কি হৈ যাব মাইনাস হৈ যাব তাৰ পৰা 45ৰ লগত যদি আমি 7 পূৰণ কৰো কিমান হ'ব 7 5 গুণ 35ৰ 5 উকলিলে 3 7 4 গুণ 28 28 29 30 মানে 305 মানে তোমালোকৰ উত্তৰটো হ'ব 305/45 মানে বিয়োগ 305/45 এইটোৱে হ'ব তোমালোকৰ উত্তৰ মই উত্তৰমালা চাই লৈছো 300 7 4 গুণ 28 7 4 গুণ 28 ৰবা এটো 315 ওলাইছে মই তো চাই লৈছো 7 5 গুণ 35 7 4 গুণ 28 29 30 এটো 31 হ'ব সৰি এটো পূৰণ কৰাত অকমান গণ্ডগোল হৈছিলে সেই কাৰণে কি হ'ব ইয়াত 315/64 বিয়োগ 315/64 এই সমস্যাটো বিতৰণ বিধি প্ৰয়োগ কৰি আমি সমাধান কৰি উত্তৰটো কিমান পালো বিয়োগ 315/64 এইটোৱে হ'ব তোমালোকৰ শুদ্ধ উত্তৰ এতিয়া ৰোমান নম্বৰ 7 টোৰ যেটো সমস্যা দিয়া আছে হেতু চাম হেতু কি বিধি প্ৰয়োগ কৰি আমি এটো সমাধান কৰিব পাৰিম হেতু চাম এতিয়া চোৱা এইটো এটা দীঘল কি দিয়া আছে সমীকৰণ দিয়া আছে 3/2 দিয়া আছে পূৰণ বিয়োগ 7/5 বিয়োগ 6/1 পূৰণ 7/3 যোগ 14/1 পূৰণ 3/2 এতিয়া ইয়াত আমাৰ প্ৰথম কাম হ'ব যে একে একে কিবা সংখ্যা আছে নেকি আমি হেতু চাম এতিয়া চোৱা 3/2 টো 7/5ৰ লগত পূৰণ হৈ আছে ইয়াতো 3/2 টো 14/1ৰ লগত পূৰণ হৈ আছে গতিকে আমি দেখিছো যে 3/2 টো ইয়াত আছে 3/2 টো একে আছে মানে 3/2 টো একে একে থকা এটা সংখ্যা মানে দুবাৰ আছে 3/2 টো গতিকে আমি হেতু কি লব পাৰিম কমন লব পাৰিম এতিয়া কি কৰিম আমি এই 14/1 টো লগত যে পূৰণ হৈ আছে 3/2 টো হেতু কাৰ ওচৰলৈ আনিম 3/2 পূৰণ 7/5ৰ কি ওচৰলৈ আনি লম এতিয়া চোৱা এটো যদি আমি ওচৰলৈ আনো 3/2 আছে পূৰণ বিয়োগ 7/5ক ওচৰলৈ লৈ আনিলো চোৱা এই যোগ চিহ্নডাল আনিলো তাৰ পৰা 14/1 কি লিখিলো 1 লিখিলো পূৰণ 3/2 লিখিলো তাৰ পৰা কি থাকিব বিয়োগ আছে 6/1 টো আগত গতিকে 6/1 টো লিখিলো পূৰণ 7/3 গতিকে আমি এটো এনেদৰে লিখি ললো আগা পিছা কৰি
এতিয়া চোৱা এতিয়া কি কৰিব পাৰিম আমি এই যে 3/2টো আছে ইয়াতো 3/2টো আছে হেতুক আমি কি বুলি ধৰিব পাৰিম a বুলি ধৰিব পাৰিম a বুলি ধৰিলো মই এনে তলত দেখাই লৈছো কেনে ধৰে আমি ধৰিম তোমালোকেও প্ৰশ্ন পেপাৰখনত যেটো থাকিব হেদহত এনেকে তলত ধৰি লবা যিকোনো এলফাবেটে এতিয়া মই a বুলি ধৰি লৈছো এতিয়া বিয়োগ 7/5টোক b বুলি ধৰো এটো b বুলি ধৰিলো যেহেতু তাৰপৰা 14/1টোক কি বুলি ধৰিম c বুলি ধৰিম এতিয়া পূৰণ চিহ্ন পুনে পুনে পূৰণ চিহ্ন তাৰপৰা যোগ চিহ্ন দিলো পূৰণ চিহ্ন দিলো এতিয়া তোমালোকে দেখিলা যে এটো কি ফৰ্মুলাত পৰি গল বিতৰণ বিধি ফৰ্মুলাত পৰি গল গতিকে আমি a যেটো আমাক সমস্যা দিয়া আছে হেতু সমাধান কৰিবলৈ আমি কি ফৰ্মুলা লগাম বিতৰণ বিধি লগাম এতিয়া চোৱা আমি এটো কেনেদৰে লিখিব পাৰো a * b + c মানে এইটো যে ইমানখিনি যে বহলাই এধলৈকে লিখা আছে হেতু আমি সংক্ষেপে এইখিনি লিখিম এনেকুৱাত মানে a * b + c ফৰ্মত আমি লিখি লম কি বিধি এপ্লাই কৰি বিতৰণ বিধি এপ্লাই কৰি গতিকে বিতৰণ বিধি ব্যৱহাৰ কৰি পাওঁ তোমালোকে এইখিনি লিখি নিদিবা মই a * b + c যে এইবোৰ লিখিছো এইবোৰ মানে কিনো বিধিত পৰিব হেতু বিধি উলিয়াবলৈহে মই এইটো টাইপত তলে তলে লিখি লৈছো গতিকে তোমালোকে যেতিয়া উত্তৰটো কৰিবা এইখিনি মচি দিবা এইখিনি নিলিখিবা উত্তৰ বিতৰণ বিধি ব্যৱহাৰ কৰি পাওঁ কি পাওঁ যে আমি কি এতিয়া a জেগাত কি বহাম 3/2 তাৰ পৰা জানো যে পূৰণ আহিব তাৰ পৰা b জেগাত কি বহাম বিয়োগ 7/5টো আমি b বুলি ধৰি লৈছিলো তাৰ পৰা বিতৰণ বিধি মতে যোগ চিহ্ন আহে তাৰ পৰা c টো কি বুলি ধৰিছিলো 14/1টোক আমি c বুলি ধৰিছিলো গতিকে এটো কি ফৰ্মত পৰিলে a * b + c ফৰ্মত পৰিলে তাৰ পৰা মাইনাস চিহ্নৰ ইফালে থকা সংখ্যাখিনি আমি একে লিখিলো এইগিটা তললৈকে মানে এনেকে লৈ যাম তাৰ পৰা এইখিনি সলভ কৰি যেটো ওলাব ইয়াৰ লগত আমি কি কৰি দিম সংযোগ কৰি সলভ কৰি দিম তাৰ পৰা উত্তৰ ওলাই যাব আমাৰ তাৰ পৰা আমি জানো যে ব্ৰেকেট চিহ্নৰ ভিতৰত যিবোৰ সংখ্যা থাকে সেইখিনি আমি আগত সিম্পলিফাই কৰি লওঁ এতিয়া 7 আৰু 14ৰ লসাগু কি হ'ব 14 হ'ব তোমালোকে উলিয়াই লবা নিজে মই দেখুৱাই দিছো 7 আৰু 14 আছিল নহয় 7 আৰু 14 কিহে হৰণ যাব 7 যাব দুইটাকে 7 যাব 7 * 7 2 * 7 = 14 গতিকে এই তিনটা যদি পূৰণ কৰো 7 * 8 7 * 14 গতিকে মই লসাগু কি লিখিছো 14 লিখিছো এতিয়া 7 14 কেবাৰ যাব দুবাৰ গতিকে ওপৰ লগত পূৰণ কৰিলে 2 5 * 10 বিয়োগ চিহ্ন আছে কাৰণে 10 আগত বিয়োগ চিহ্ন তাৰ পৰা যোগ চিহ্নডাল হ'ব 14 কেবাৰ যাব এবাৰ ওপৰ এক লগত পূৰণ কৰিলে একেই হ'ব বিয়োগ 6/1 পূৰণ 7/3 এতিয়া 2/3 পূৰণ তলত 14 ওপৰত প্লাসে মাইনাসে কি হৈ যাব মাইনাস হৈ যাব 10ৰ আগত মাইনাস চিহ্ন আছে কাৰণে উত্তৰটো মাইনাস হ'ব কাৰণ 10টো একতকৈ ডাঙৰটো আগত যি চিহ্ন থাকে উত্তৰটো হে চিহ্ন হয় গতে 10ৰ পৰা 1 গলে কিমান থাকিব 9 থাকিব বিয়োগ 6/1 পূৰণ 7/3 হল এতিয়া আমি এইখিনি কিবা কাটকুট যায় নেকি ইয়াত চাই লওঁ সোৱা 3 কেবাৰ যাব 3 9 কেবাৰ যাব 3 বাৰ যাব 2 2 এবাৰ যাব 2 14 7 বাৰ যাব 3 3 কেবাৰ যাব 3 6 দুবাৰ যাব ইমানখিনি হৈ গল গতিকে এই ধৰত কি পালো 3 * 3 9 আগত মাইনাস আছিলে কাৰণে কিমান হ'ব -3 তলত হ'ব 7 * 7 তলত হ'ব 7 তাৰ পৰা বিয়োগ থাকিব তলত কিমান হ'ব এই ধৰত কিমান হ'ব 7 * 2 = 14 7 * 2 = 14 হ'ব তাৰ পৰা ওপৰত কিমান থাকিব এটোটো কাট গল 1 থাকিব গতিকে আমি যদি চাও আকৌ 7 আৰু 14 লসাগু আমি ওপৰত উলিয়াইছিলো 14 হ'ব তাৰ পৰা 7 14 কেবাৰ যাব দুবাৰ ওপৰ 3 টো লগত 3 2 * 6 মানে -6 হ'ব -14 14 কেবাৰ যাব এবাৰ 1ৰ লগত পূৰণ হলে 1 হয়
গতিকে এটো যদি আমি কৰো তলত হ'ব 14 ওপৰত মাইনাসে মাইনাসে প্লাস গতিকে 6 একে 7 হ'ব আৰু 6 আগত ডাঙৰ সংখ্যাটো আগত বিয়োগ চিন আছে কাৰণে ইয়াটো বিয়োগ চিন হ'ব গতিকে ইয়াক যদি কাটো হাতে যদি হাতক কাটো এবাৰ যাব হাতে 14 কাটিলে দুবাৰ যাব গতিকে আমি ফাইনেল উত্তৰটো পাম -2/1 গতিকে আমি এটো সমস্যাটো সমাধান কৰি বিতৰণ বিধি ব্যৱহাৰ কৰি আমি উত্তৰটো কি পালো বিয়োগ 2/1 গতিকে এটোৱে হৈছে তোমালোকৰ ফাইনেল উত্তৰ এতিয়া তোমালোকে 12 নম্বৰ যিমানখিনি সংখ্যাৰ বিধি ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা আছিল তোমালোকৰ এধতে শেষ হৈছে এতিয়া আমি কে নম্বৰ কোৱেশ্চনটো লৈ যাম 13 নম্বৰ কোৱেশ্চনটো লৈ যাম এতিয়া আমি 13 নম্বৰ কোৱেশ্চনটো লৈ আহিছো 13 নম্বৰ কোৱেশ্চনটো দিয়া আছে যে তলৰ সংখ্যা কেইটা যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলেনে কৰি চোৱা আমাক তিনটা সংখ্যা দিয়া আছে এটা দিয়া আছে -2/3 এটা দিয়া আছে 3/8 আৰু এটা দিয়া আছে 4/5 এই সংখ্যা তিনিটাই যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলেনে নচলে আমাক কৰি চাব গৈছে এতিয়া চোৱা তোমালোকে যদি মোক সহযোগ বিধি ভিডিওটো চোৱা নাই তোমালোকে চাই লবা তেতিয়া তোমালোকে ইজিলি এগিটা কি কৰি দিব পাৰিবা পৰীক্ষা কৰি দিব পাৰিবা যে সহযোগ বিধি মানি চলেনে নচলে যদি কোনোবাই চাইছা অলৰেডি কমে পাই গৈছা যে যোগ আৰু পূৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যা কি বিধি মানি চলে সহযোগ বিধি মানি চলে গতিকে আমি উত্তৰটো কেনেদৰে কৰিম হেতু চাম এতিয়া প্ৰথম আমি কিহৰ ক্ষেত্ৰত পৰীক্ষা কৰিম যোগ আৰু পূৰণৰ ক্ষেত্ৰত পৰীক্ষা কৰিবলৈ কৈছে সহযোগ বিধি গতিকে আমি প্ৰথম যোগৰ ক্ষেত্ৰত পৰীক্ষা কৰিম যোগৰ ক্ষেত্ৰত যদি পৰীক্ষা কৰো এতিয়া চোৱা কি হ'ব প্ৰথম সংখ্যা কিটা লিখি লৈছো 3/2 বিয়োগ 3/2 তাৰ পৰা যোগৰ ক্ষেত্ৰত পৰীক্ষা কৰিছো কাৰণে যোগ চিন দিছো তাৰ পৰা 8/3 তাৰ পৰা যোগ চিন আহিব 5/4 এতিয়া প্ৰথম সহযোগ বিধি কি কৰে প্ৰথমটো আৰু দ্বিতীয়টো সহযোগ কৰি আমি কি কৰিম যোগ কৰিম এতিয়া 8 আৰু 3 ৰ লসাগু কি হ'ব 24 8 আৰু 3 ৰ লসাগু সবে উলিয়াব জানা 8 আৰু 3 ৰ লসাগু আমি গম পাও যে 24 গতিকে 3 এ 24ক যদি হৰণ কৰো কেবা যাব 8 বাৰ আকৌ 8 টো ওপৰৰ 2 টো লগত পূৰণ কৰিব লাগিব 8 দুগুণ কিমান পাম 16 গতিকে বিয়োগ চিন আছে কাৰণে ইয়াত 16 টো আগত বিয়োগ চিন তাৰ পৰা যোগ চিনডাল আহিব এই যোগ চিনডাল 8 এ 24ক কেইবাৰ যাব 3 বাৰ গতিকে ওপৰৰ 3 টোৰ লগত পূৰণ কৰি 3 3 গুণ কিমান পাম 9 পাম ব্ৰেকেট ক্লোজ কৰিলো যোগ 4/5 টো তেনেদৰে ৰাখি দিলো এতিয়া এই ব্ৰেকেটৰ ভিতৰটো যদি আমি সিম্পলিফাই কৰো কিমান হ'ব তলত 24 হ'ব হৰ তাৰ পৰা আমি জানো যে 16 টো আগত বিয়োগ আছে 9 টো আগত যোগ আছে গতিকে বিয়োগে যোগে কি হ'ব বিয়োগ হ'ব মানে আমি 16 ৰ পৰা 9 টো বিয়োগ কৰিব লাগিব যদি 16 ৰ পৰা 9 বিয়োগ কৰো আমি কিমান পাম 7 পাম এতিয়া ডাঙৰ সংখ্যাটো আগত যেহেতু বিয়োগ চিন আছে গতিকে 7 টো আগত কি চিন আহিব বিয়োগ চিন যোগ 5/4 টো দি দিলো এতিয়া আমি কি লব লাগিব 5 আৰু 24ৰ কি লব লাগিব লসাগু লব লাগিব 5 আৰু 24ৰ যদি আমি লসাগু লওঁ কি পাম 5 আৰু 24ক এনেকুৱা এটা সংখ্যা তোমালোকে ভাবিব লাগিব দুইটাকে হৰণ যোৱা এনেকুৱা এটা সংখ্যা হ'ব লাগিব 5 আৰু 24 দুইটাকে হৰণ যোৱা আমি জানো যে এনেকুৱা এটা সংখ্যা নাই যিয়ে 5 আৰু 24 দুইটাকে হৰণ যায় গতিকে কি কৰিম 5 আৰু 24 টো পূৰণ কৰি দিম 5 আৰু 24 যদি পূৰণ কৰো আমি কিমান পাম 5 4 গুণ 20ৰ শূন্য অকৈলে 2 5 দুগুণ 10 11 12 মানে 120 5 আৰু 24ৰ লসাগু কিমান পাম 120 এতিয়া 24 এ 120ক কেইবাৰ যাব 5 বাৰ যাব 24 এ 120ক যদি হৰণ কৰো কেইবাৰ যাব 5 বাৰ যাব গতিকে যেবাৰ যায় হেতু আকৌ ওপৰটোৰ লগত পূৰণ কৰিব লাগিব গতিকে 5 8 গুণ কিমান হ'ব 35 হ'ব বিয়োগ চিন আছে কাৰণে বিয়োগ চিন হ'ব তাৰ পৰা যোগ চিন আহিব 5 এ 120ক কেইবাৰ যাব 24 বাৰ গতিকে 24 টোৱে আকৌ 4 টোক কি কৰিব লাগিব পূৰণ কৰিব লাগিব গতিকে 4 4 গুণ 16 হ'ব 4 দুগুণ 8 8 একে 9 মানে 24 এৰ যদি 4ক পূৰণ কৰো 4 4 গুণ 16 6 4 দুগুণ 8 8 একে 9 সেই কাৰণে আমি কি লিখিছো 96 মানে 5 এ 120ক 24 বাৰ গল 24 এ আকৌ ওপৰ 4 টোৰ লগত পূৰণ কৰিলো গতিকে আমি কিমান পালো 96 পালো গতিকে এটো হ'ব আমি কিমান তলত 120 পাম প্লাসে মাইনাসে আমি জানো যে কি হয় মাইনাস হয়
গতিকে 96ৰ পৰা যদি 35 বিয়োগ হৈ যায় কিমান পাম 6টাৰ পৰা 5টা গ'লে এটা গতিকে 9টাৰ পৰা 3টা গ'লে কিমান থাকিব 6টা থাকিব গতিকে আমি ওপৰত কিমান পাম 61 এটো 120 আৰু সৰুটো আগত মাইনাস চিন আছে ডাঙৰটো আগত প্লাস চিন আছে গতিকে আমি উত্তৰটো কি হ'ল লিখিম প্লাসত লিখিম গতিকে এই দহ সৰল কৰি আমি কিমান পালো 120 ভাগৰ 61 এতিয়া যোগৰ ক্ষেত্ৰত প্ৰথম আৰু দ্বিতীয়টো সহযোগ কৰি কি পালো আমি 120 ভাগৰ 61 এতিয়া আকৌ কি চাম দ্বিতীয়টো আৰু তৃতীয়টো সহযোগ কৰি যোগৰ ক্ষেত্ৰত আমি পৰীক্ষা কৰিম আকৌ সংখ্যা কেইটা আমি লিখি লম বিয়োগ 3 ভাগৰ 2 যোগ 8 ভাগৰ 3 প্লাস 4/5 এতিয়া প্ৰথম কৰিছিলো প্ৰথমটো আৰু দ্বিতীয়টো সহযোগ কৰি এতিয়া কৰিম দ্বিতীয়টো আৰু তৃতীয়টো সহযোগ কৰি আমি কি কৰি চাম যোগ কৰি চাম বিয়োগ 2/3 টো এনেদৰে ৰাখি দিবা তাৰ পৰা 8 আৰু 5ৰ 8 আৰু 5ৰ লসাগু কিমান হ'ব 40 হ'ব 8 আৰু 5ৰ লসাগু 40 8 এ 40ক কেইবাৰ যাব 5 বাৰ ওপৰ 3টোৰ লগত পূৰণ কৰিলে 5 3 গুণ 15 হ'ব তাৰ পৰা যোগ চিন আহিব 5 এ 40ক কেইবাৰ যাব 8 বাৰ ওপৰৰ 4টোৰ লগত পূৰণ কৰিলে 8 4 গুণ 32 বিয়োগ 3 ভাগৰ 2 টো তেনেদৰে ৰাখি দিছো গতিকে এধ পালো 40 15 32 কিমান হ'ব 5 6 7 3 4 47 32ৰ লগত 15 যোগ কৰিলে কিমান পাম আমি 47 গতিকে এধ যদি আমি কৰো এতিয়া কি কৰিম আমি 3 আৰু 40ৰ লসাগু লম এতিয়া 3 আৰু 40ৰ লসাগু কিমান হ'ব 120 3 এ 120ক কেইবাৰ যাব 40 বাৰ 40 টো আকৌ কি কৰিব লাগিব 2 টোৰ লগত পূৰণ কৰিলে কিমান পাম 80 পাম আৰু 80 টোৰ আগত কি হ'ব বিয়োগ চিন হ'ব প্লাস এতিয়া 40 এ 120ক কেইবাৰ যাব 3 বাৰ আকৌ 3 টো আকৌ কিহৰ লগত পূৰণ কৰিব লাগিব 47ৰ লগত পূৰণ কৰিব লাগিব 3 যদি 47ৰ লগত পূৰণ কৰো 7 3 গুণ 21 4 3 গুণ 12 13 14 মানে 141 গতিকে তলত কিমান হ'ব 120 আকৌ 141ৰ পৰা যদি কিমান যায় 80 যায় তেতিয়া কিমান হ'ব ইয়াত 1 হ'ব 28 মানে 14টাৰ পৰা 8টা গ'লে কিমান হয় 6 থাকে গতিকে ওপৰত হ'ব 61 এতিয়া 141 টো 80তকৈ ডাঙৰ 141 টো আগত যোগ চিন আছে গতিকে 61ৰ আগতো যোগ চিন হ'ব এতিয়া আমি কিমান পালো 120 ভাগৰ 61 গতিকে আমি প্ৰথমটো আৰু দ্বিতীয়টো সহযোগ কৰি উত্তৰত কিমান পালো 120 ভাগৰ 61 আৰু দ্বিতীয়টো আৰু তৃতীয়টো সহযোগ কৰি আমি উত্তৰটো কিমান পালো 120 ভাগৰ 61 গতিকে আমি ক'ব পাৰিম যে যোগৰ ক্ষেত্ৰত এই তিনটা সংখ্যাই কি মানি চলিছে সহযোগ বিধি মানি চলিছে এতেকে তলত লিখি দিবা এতেকে সহযোগ বিধি যোগৰ ক্ষেত্ৰত মানি চলে এনেদৰে ইমানখিনিলৈকে তোমালোকে লিখি দিলে সম্পূৰ্ণ নম্বৰ পাবা এতিয়া আমি কি চালো এডহত যোগৰ ক্ষেত্ৰত আমি সহযোগ বিধি মানি চলে নে নচলে চালো এটা কিহত চাম আমি পূৰণৰ ক্ষেত্ৰত মানি চলে নে নচলে পূৰণৰ ক্ষেত্ৰত এই তিনিটা সংখ্যা সহযোগ বিধি মানি চলে নে নচলে আমি পৰীক্ষা কৰি চাম এতিয়া আকৌ হেগিটা সংখ্যা ল'ব লাগিব 3 ভাগৰ 2 এতিয়া আগত যোগ চিন দিছিলো দেখিছা যোগ চিন দিছিলো এতিয়া পূৰণৰ ক্ষেত্ৰত কৰিছো কাৰণে পূৰণ চিন দিম মাজত 8 ভাগৰ 3 পূৰণ 5 ভাগৰ 4 এটা সহযোগ বিধিৰ প্ৰথমটো আৰু দ্বিতীয়টো প্ৰথম সহযোগ কৰি আমি কি কৰিম পূৰণ কৰিম আমি পূৰণত জানো যে ইজি ওপৰে ওপৰে পূৰণ তলে তলে পূৰণ গতিকে 3 দুগুণ কিমান 6 8 3 গুণ 24 আৰু বিয়োগ চিন আছে কাৰণে আমি কি দিছো বিয়োগ চিন দিছো তাৰ পৰা পূৰণ চিন আছে প্লাসে মাইনাসে মানে মাইনাস হৈ যায় গতিকে এই কাৰণে 6 আগত কি দিছো মাইনাস দিছো 5 4 5 ভাগৰ 4 টো এনেদৰে ৰাখি দিলো এতিয়া এইগিটা পূৰণ কৰিম ওপৰে ওপৰে পূৰণ কৰিলে 6 4 গুণ 24 পাম
আৰু প্লাছে মাইনাছে কি হ'ব মাইনাছ হ'ব এতিয়া 5টো যদি 24ৰ লগত পূৰণ কৰোঁ কি হ'ব 5 4 গুণ 20 গৰিলে 2 5 2 গুণ 10 11 12 120 মানে আমি প্ৰথমটো আৰু দ্বিতীয়টো সহযোগ বিধিত পূৰণৰ ক্ষেত্ৰত পৰীক্ষা কৰি কি পালো 100 বিয়োগ 120 ভাগৰ 24 এতিয়া কি কৰিম আমি আকৌ সংখ্যা কিটা লিখিম 3 ভাগৰ 2 পূৰণ 8 ভাগৰ 3 পূৰণ 5 ভাগৰ 4 এতিয়া কি চাম দ্বিতীয়টো আৰু তৃতীয়টো সহযোগ কৰি পৰীক্ষা কৰি চাম বিয়োগ 3 ভাগৰ 2টো তেনেদৰে ৰাখিলো এতিয়া কি পাম 8 5 গুণ কিমান 40 আকৌ ওপৰে ওপৰে পূৰণ কৰিলে 4 3 গুণ 12 গতিকে কিমান পালো এতিয়া ওপৰে ওপৰে পূৰণ আকৌ 2 বাং 24 12 এ 2 লগত পূৰণ কৰিলে 24 পাম মাইনাস চিন আছে ইয়াত প্লাস চিন আছে প্লাসে মাইনাসে কি হৈ যাব মাইনাস আকৌ 40 টো 3 লগত পূৰণ কৰিলে আমি কিমান পাম 120 পাম এতিয়া চাইছো যে কি প্ৰথমটো আৰু দ্বিতীয়টো সহযোগ কৰি আমি কিমান পালো 120 ভাগৰ 24 বিয়োগ 120 ভাগৰ 24 আমি উত্তৰ পাইছিলো আকৌ দ্বিতীয়টো আৰু তৃতীয়টো সহযোগ বিধি পূৰণৰ ক্ষেত্ৰত পৰীক্ষা কৰি আমি কিমান পালো বিয়োগ 120 ভাগৰ 24 গতিকে আমি দুইটাৰ ক্ষেত্ৰতে ৰিজাল্টটো একে পালো গতিকে আমি কি কৰিম এতেকে পূৰণৰ ক্ষেত্ৰত সংখ্যা কেইটাই পূৰণৰ ক্ষেত্ৰত সংখ্যা কেইটাই সহযোগ বিধি মানি চলে গতিকে 13 নম্বৰ কুৱেশ্যনটোত তোমালোকৰ সংখ্যা কিমান দিয়া আছিলে যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি পৰীক্ষা কৰিবলৈ কৈছিলে গতিকে আমি যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি পৰীক্ষা কৰি কি পালো যে সংখ্যা তিনিটাই সহযোগ বিধি যোগ আৰু পূৰণৰ ক্ষেত্ৰত মানি চলে তোমালোকৰ 13 নম্বৰ কুৱেশ্যনটো এনসাৰটো এনেদৰে লিখিলে তোমালোকৰ কি হ'ব শুদ্ধ হ'ব এতিয়া 14 নম্বৰ কুৱেশ্যনটোলৈ আহিছো এইটোৱে হৈছে তোমালোকৰ অনুশীলনী 1.1 ৰ লাষ্ট কুৱেশ্যনটো দিয়া আছে এটা উদাহৰণৰ দ্বাৰা দেখুৱা যে পৰিমেয় সংখ্যাই হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয় মানে এটা তোমালোকৰ উদাহৰণ দি বুজাই দেখুৱাবলৈ কৈছে যে পৰিমেয় সংখ্যা যে হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয় তোমালোকে যদি মোৰ আগৰ ভিডিঅ'সমূহ অলৰেডি চাইছা তেতিয়া উত্তৰটো তোমালোকে নিজে পাৰিবা তথাপিও মই তোমালোকৰ সুবিধাৰ বাবে উত্তৰটো কৰি দিও এতিয়া চোৱা আমি জানো যে আবদ্ধ বিধিত কি হয় যদি পৰিমেয় সংখ্যা এটা আমি যোগ কৰি বা পূৰণ কৰি বা হৰণ কৰি বা বিয়োগ কৰি যদি এটা পৰিমেয় সংখ্যা পাওঁ তেতিয়া কওঁ যে আমি আবদ্ধ বিধি মানি চলে এতিয়া আমি হৰণৰ ক্ষেত্ৰত কি পাইছিলো যে সকলো পৰিমেয় সংখ্যা আবদ্ধ বিধি মানি চলে কিন্তু শূন্যৰ ক্ষেত্ৰত আবদ্ধ বিধি মানি নচলে গতিকে আমি শূন্যটোৱে এটা উদাহৰণ দি পানি আমি যে হৰণৰ ক্ষেত্ৰত আবদ্ধ বিধি মানি নচলে হেতু আমি দেখুৱাব লাগে এটো উত্তৰত এতিয়া সো আমি কি কৰিম যিকোনো এটা সংখ্যা লম ধৰা 10 টোকে ললো 10 টোক আমি শূন্যয়ে যদি হৰণ কৰো আমি কি পাম একো ৰিজাল্ট নেপাও আমি কি বুলি কওঁ এটো অৰ্থহীন মানে শূন্যয়ে আমি 10 হৰণ কৰিব নোৱাৰো আমাক উত্তৰত হেতুকে দেখুৱাবলৈ কৈছে যে হৰণৰ ক্ষেত্ৰত যে আবদ্ধ নহয় কিয় আবদ্ধ নহয় তাৰ এটা উদাহৰণ দি আমাক দেখুৱাবলৈ কৈছে কিয় আবদ্ধ নহয় আমি জানো যে হৰণৰ ক্ষেত্ৰত শূন্যয়ে যদি কোনো এটা সংখ্যাক যদি আমি হৰণ কৰো তাৰ কোনো ৰিজাল্ট নেপাও মানে এটো হৈছে অৰ্থহীন মানে শূন্যয়ে আমি যিকোনো সংখ্যা হৰণ কৰিব নোৱাৰো মানে শূন্যয়ে যদি 10ক যদি আমি হৰণ কৰিবলৈ হয় শূন্যয়ে কেনেকৈ হৰণ কৰিব পাৰে শূন্যটো হৰণ কৰিব নোৱাৰো কাৰণ শূন্যয়ে যি লগতে পূৰণ নকৰো কি শূন্যয়ে হয় আমি শূন্যয়ে 10ক হৰণ কৰিব নোৱাৰো সেই কাৰণে আমি কি বুলি কওঁ অৰ্থহীন গতিকে আমি তলত লিখিম যে যিহেতু শূন্যয়ে যিকোনো পৰিমেয়
যিকোনো পৰিমেয় সংখ্যাক হৰণ কৰিলে ফলাফল অৰ্থহীন বুলি গণ্য কৰা হয়। সেয়েহে শূন্যয়ে হৰণৰ ক্ষেত্ৰত আবদ্ধ বিধি মানি নচলে। তোমালোকে এনেকুৱা এটা উদাহৰণ দি পানি তলত লিখি দিবা, যিহেতু শূন্যই যিকোনো পৰিমেয় সংখ্যা হৰণ কৰিলে ফলাফল অৰ্থহীন পাওঁ। এতিয়া দেখিছা মই ইয়াত উদাহৰণ দি দিছোঁ, শূন্যই 10 হৰণ কৰিছোঁ, এইটো কোনো ধৰণৰ ফলাফল নাপাওঁ, অৰ্থহীন বুলি কওঁ, অৰ্থহীন বুলি গণ্য কৰা হয়। সেয়েহে শূন্যই হৰণৰ ক্ষেত্ৰত আবদ্ধ বিধি মানি নচলে। তোমালোকক প্ৰশ্নটো কৈছিলে যে এটা উদাহৰণ দি দেখুওৱা যে পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয়। মই উদাহৰণ দিলোঁ আৰু কিয় আবদ্ধ নহয় সেইটো তোমালোকৰ উত্তৰটো লিখি দিলোঁ। গতিকে অনুশীলনী 1.1ৰ তোমালোকৰ এইটোৱে লাষ্ট কুৱেশ্যন আছিলে। সেইটো ভিডিঅ'ত তোমালোকৰ গোটেইখিনি অনুশীলনী 1.1ৰ প্ৰশ্ন কৰি শেষ হ'ল। যদি তোমালোকৰ কিবা নুবুজা থাকিলে তেতিয়া মোক তলত কমেণ্ট কৰি জনালেই হৈ গ'ল। মই তোমালোকক ইণ্ডিভিজুৱেলি সকলো ডাউট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল লাগিলে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থবা আৰু যিমানবোৰ তোমালোকৰ লগৰ আছে সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা, যাতে সকলোৱে ইয়াৰ পৰা উপকৃত হ'ব পাৰে। আজিলৈ ইমানেই, ধন্যবাদ।